নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো। পুনৰ ভাৰতত চোৰাংচোৱাগিৰিৰ ঘটনা। ভাৰতৰ গোপন তথ্য পাকিস্তানলৈ শ্বেয়াৰ কৰাৰ সন্দেহত এজন যুৱকক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাই সুৰক্ষা সংস্থাক তীব্ৰ সতৰ্ক কৰি তুলিছে। উত্তৰ প্ৰদেশৰ ATS ইউনিটে বাৰাণসীৰ দোষীপুৰাৰ মহম্মদ তুফেল নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি তেওঁ প্ৰায় 600 পাকিস্তানী নম্বৰৰ সৈতে সংযোগত আছিল আৰু ভাৰতৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ ছবি আৰু তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। এই স্থানসমূহত ৰাজঘাট, নমুঘাট, জামা মছজিদ, লালকিল্লা, ৰেল ষ্টেচন আৰু নিজামুদ্দিন আউলিয়াৰ দৰে স্থানসমূহো অন্তৰ্ভুক্ত। পুলিচৰ মতে তুফেল পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-লাব্বাইকৰ সৈতে জড়িত আছিল আৰু মৌলানা ছাদ ৰিজভিৰ ভিডিঅ' আৰু উচতনিমূলক বাৰ্তা হোৱাটছএপত শ্বেয়াৰ কৰিছিল। ইয়াৰ উপৰি তেওঁ গাজৱা-ই-হিন্দ আৰু বাবৰি মছজিদৰ প্ৰতিশোধ সম্পৰ্কীয় বাৰ্তাও সমাজত বিয়পি দিছিল। তদন্তত জানিব পৰা গৈছে যে তুফেল পাকিস্তানৰ ফৈছালাবাদৰ বাসিন্দা এগৰাকী মহিলাৰ সৈতে যোগাযোগ কৰিছিল, যাৰ স্বামী পাকিস্তান সেনাত কৰ্মৰত। ATSৰ গোপন সূত্ৰৰ পৰা তথ্য পোৱাৰ পাছত এই অভিযান চলোৱা হয় আৰু বৰ্তমান এই সন্দৰ্ভত তদন্ত চলি আছে। অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা। এই ঘটনাই ভাৰতীয় সুৰক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ চিন্তা জগাইছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।